আমি ভগ্নাংশৰ যোগ বিয়োগ কৰি আছো এতিয়া কৰা যাওক মিশ্ৰ সংখ্যা কেনেকৈ যোগ বিয়োগ কৰি ধৰিলো এটা সংখ্যা আছে 3 আৰু 1/3 প্লাস 4 আৰু 3/4 3/4 এই দুটা কেনেকৈ কৰিম এইটো কৰাৰ এই হল কি ইচ্ছা কৰিলে তুমি কি কৰিব পাৰা এইটো মানে কি 3 প্লাস 3 আৰু এটা চকলেটৰ 1/3 এইটো মানে কি প্লাস টু প্লাস এইটো 4 প্লাস 3/4 একেই কথা এটা গোটা পার্ট কিটা যোগ কৰি দিয়া 3 আৰু 4 7 প্লাস 1/3 প্লাস 3/4 এতিয়া এইটো কৰিব লাগিব চলো লম্বা এইবিলাক প্ৰবলেম কাৰণ এতিয়া এইখিনি যোগ কৰিব লাগিব এইটো যোগ কৰোতে কি কৰিবা উপরে তলে গোটে কিটা নাম্বার বেলেগ বেলেগ গতি হিটো সমান কৰিব লাগিব 3 আৰু 4 ৰ কোনো ধৰণৰ লসাগু নাই গতি হিটো আটাইতকে এই হ'ব এইটো হেতুৰে পূৰণ কৰিলেই হল আৰু এবাৰ কৈ দিছো 3 আৰু 4 এই সংখ্যা দুটা 3 আৰু 4 তুমি দেখিলেই গম পাবা যে হিয়টক 4 3 গুণ 12 3 4 গুণ 12 12 টো আটাইতকে সৰু লঘিষ্ঠ সাধাৰণ গুণিতক গতি ইয়াক যদি 7 প্লাস এই 1/3 এইটো 3 টো কমে 12 কৰিম কেনেকৈ 12 কৰিম 4 ৰে পূৰণ কৰি দিম 3 4 গুণ 12 ইয়াক যদি 4 ৰে পূৰণ কৰিছো 1 টো 4 ৰে পূৰণ কৰিম ওপৰটো 4 প্লাস 4/3 3/4 তলটো 12 কৰিম কেনেকৈ কৰিম 4 পূৰণ 3 সমান 12 আৰু ওপৰটো 3 পূৰণ 3 সমান 9 এতিয়া হৈ গল আৰু এতিয়া এইটো উত্তৰ হ'ব 7 প্লাস এইটো 12 তলত ওপৰত 4 প্লাস 9 সমান 13 9 4 13 এতিয়া কি হল 12 কে ডাঙৰ হল 13 টো মানে এইটো 7 প্লাস 1 আৰু 12/1 13 মানে কি 13 মানে 12 আৰু এটা 12 টো হোৱাৰ লগে লগে এটা ফুল চকলেট খালা ন 12/12 হৈ গল এটা পুৰা হৈ গল আৰু 12/1 বাকি থাকিল এতিয়া 7 আৰু 1 যোগ কৰি দিয়া 8 আৰু 12/1 এইটো হ'ব উত্তৰ গতিকে তেনেকৈ তোমালোকে মিক্স নাম্বাৰ বিলাক যেতিয়া মিক্স নাম্বাৰ বিলাক যোগ কৰা তেতিয়া সেই মিক্স হোল পাৰ্ট কেইটা গোটা পাৰ্ট কেইটা বেলেগকে যোগ কৰিব পাৰা আৰু তাৰ পিছত ভগ্নাংশ কেইটা বেলেগকে যোগ কৰিব পাৰা এই দুটা যোগ কৰিলে তোমালোকে উত্তৰটো পাই যাবা